নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহ দিয়ে এৰিয়াৰ বকেয়া দিয়া সম্পৰ্কে আনহাতে 50% মৰ্গে বনাছ সম্বন্ধে আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সম্বন্ধে আপোনাৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি সম্বন্ধে আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সম্বন্ধে ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল চাবি পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য কৰাৰ বাবে আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ হয় চাবিদাসকল সেয়া হ'ল আপুনি অসম চৰকাৰৰ অধীনৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী চাকৰিয়াল নাইবা পেঞ্চনাৰ নহওক কিয় আপোনালোকৰ যি বিনামূলীয়া চিকিৎসা আঁচনি আছে যাক মুখ্যমন্ত্ৰী লোকসেৱা কাৰিকৰ যোজনা বুলি কোৱা হয় থলতে MMLSAY আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন বৰ্তমান সময়ত চলি আছে আৰু ইতিমধ্যে বহুতো চৰকাৰী কৰ্মচাৰীসকলে সেয়া সম্পাদন কৰিছে কিন্তু দেখা যায় যে আপোনাৰ অধিকাংশ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ ফলতো তেওঁলোকৰ ষ্টেটাছ আপোনাৰ এপ্ৰুভ হোৱা নাই আৰু যাৰ ফলত আপোনালোকৰ বিভাগীয় অফিচত যাই সেয়া আপোনালোকে জনাব পাৰে নাইবা আপোনালোকৰ জিলাৰ যি ডিৰেক্টৰ অফ হেল্থ আছে তাত গৈ আপোনালোকে ইয়াৰ সমাধান ল'ব পাৰিব আৰু আপোনাৰ প্ৰতিটো জিলাত কোঅৰ্ডিনেটৰ নাম্বাৰ আপোনাৰ দি দিয়া হৈছে যিটো আমি ইয়াৰ আগৰ ভিডিঅ'ত আপোনাৰ ভিডিঅ' আকাৰে সেয়া আপোনালোকক জনাইছোঁ কোঅৰ্ডিনেটৰৰ নাম্বাৰ আৰু যদি আপোনাক লাগে আপোনালোকে কমেণ্ট কৰিলে আমি দিব পাৰিম সেই কোঅৰ্ডিনেটৰ নম্বৰত যোগাযোগ কৰি আপোনালোকৰ এই মুখ্যমন্ত্ৰী লোকসেৱাত যি এপ্লাই কৰিছে সেই আপোনালোকে এপ্ৰুভ কৰিব পাৰিব আৰু নাইবা ডিৰেক্টৰ অফ হেল্থ যি অফিচ আছে আপোনালোকৰ প্ৰতিটো জিলাতে আছে তাত গৈও আপোনালোকে ইয়াৰ সমাধান ল'ব পাৰিব আৰু যিহেতু আপোনালোকৰ পৰা টকা কৰ্তন কৰি আছে সেয়েহে কোন সময়ত বা আপোনালোকে আবেদন কৰিব লাগে তাৰ কোনো ঠিক নাই সেয়েহে আপোনালোকে অতি শীঘ্ৰে সেয়া এপ্ৰুভ কৰাই ল'ব এয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকৰ মৰ্গীয়া বানচ সম্বন্ধে আৰু যিটো আপোনালোকৰ 4% বৃদ্ধি হৈ সেয়া আপোনাৰ 50% হৈছেগৈ আৰু যাৰ ফলত এই মাহতে আপোনাৰ কেবিনেট বৈঠকত লোকসভা নিৰ্বাচনৰ আগে সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰে মোকলাই দিব আৰু কেন্দ্ৰীয় চৰকাৰে আপোনাৰ মোকলাই দিয়াৰ 15-20 দিন পিছত এমাহ পিছত আপোনাৰ ৰাজ্য চৰকাৰে সেয়া মোকলাই দিয়া দেখা যায় সেয়া আপোনালোকে জানে প্ৰথম স্তৰত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু তেওঁলোকে দিয়াৰ পিছত যদি আপোনাৰ কোড অফ কণ্ডাক্ট লাগি যায় ইলেকশ্যনৰ কাৰণে তেনেহ'লে আপোনালোকে লোকসভা নিৰ্বাচনৰ পিছতহে আপোনালোকৰ এপ্ৰিল-মে মাহতহে আপোনালোকে দৰমহা লাভ কৰিব আৰু যাৰ ফলত আপোনালোকে কমচে কম 3-4 মাহৰ টকাখিনি আপোনালোকে এৰিয়াৰ হিচাপে লাভ কৰিব আৰু যিটো আপোনালোকে পোৱাটো একেবাৰে 100% নিশ্চিত আপোনালোকে আজি নাইবা কালি সেয়া পাবই এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাই আছোঁ সেয়া হ'ল অসমত পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীৰে আনহাতে সদৌ অসম NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰী সংস্থাই তেওঁলোকে অহা 12 মাৰ্চ তাৰিখে হয় চাবিদাসকল অহা 12 মাৰ্চ তাৰিখে তেওঁলোকে 2 ঘণ্টা ৰাজ্যৰ প্ৰান্তে অৱস্থান ধৰ্মঘট কৰিব 12 মাৰ্চ তাৰিখে আৰু যাৰ ফলত সেয়া চৰকাৰক জনাই দিবলৈ ওলাইছে যে অসমৰ সকলো পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে পুৰণা পেঞ্চন আঁচনি বিচাৰি আছে কিয়নো মুখ্যমন্ত্ৰীয়ে আপোনাৰ বিধানসভাৰ অধিৱেশনত কৈ আছিলে যে অসমৰ আপোনাৰ এছাম কৰ্মচাৰীহে আপোনাৰ OPS বিচাৰি আছে আনহাতে আপোনাৰ নতুন কৰ্মচাৰীসকলে তেওঁলোকে OPS নিবিচাৰে তেওঁলোকে যিহেতু 40 বছৰ চাকৰি সম্পাদন কৰিব যাৰ ফলত তেওঁলোকে বেছি পৰিমাণে পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত NPSৰ অধীনৰ কৰ্মচাৰী সংস্থাই সেয়া জনাই দিবলৈ ওলাইছে যে আপোনাৰ অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে পুৰণা পেঞ্চন আঁচনি বিচাৰে দাবী কৰে আৰু যাৰ কাৰণে অহা 12 মাৰ্চ তাৰিখে তেওঁলোকে ৰাজ্যৰ প্ৰান্তে আপোনাৰ 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব আৰু আশা কৰিছোঁ আপোনালোকে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰী হিচাপে নিশ্চয় তাত ভাগ ল'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ 8ম দৰমহা আয়োগৰ কমিটি গঠনক লৈ হয় চাবিদাসকল কিয়নো যোৱা আপোনাৰ লোকসভাৰ ৰাজনাথ সিঙে 8ম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব কি নহ'ব ইয়াক লৈ প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু যাৰ ফলত কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী আপোনাৰ পংকজ চৌধুৰীয়ে উত্তৰ দিছে যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ হাতত তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ নাই যে তেওঁলোকে 8ম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব
আৰু এই ক্ষেত্ৰত আপোনাৰ সদৌ ভাৰতীয় আপোনাৰ কৰ্মচাৰী সংঘই তেওঁলোকে জনাইছে যে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিবই লাগিব, কিয়নো প্ৰতিটো 10 মাহৰ পিছে যিহেতু দৰমহা আয়োগ গঠন হয়, সেয়েহে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিব লাগিব। অন্যথা কৰ্মচাৰীসকলে সকীয়াই দিছে যে তেওঁলোকে গোটেই ভাৰতবৰ্ষ জুৰি, গোটেই ৰাষ্ট্ৰৰ জুৰি, গোটেই ৰাজ্য জুৰি তেওঁলোকে আন্দোলনৰ কাৰ্যসূচীৰ হাতত ল'ব আৰু সেয়েহে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব লাগিব। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে আপোন বাহন আঁচনিৰ অধীনত তেওঁলোকে 15 লাখকৈ টকা লাভ কৰিব আৰু যাৰ ফলত তেওঁলোকে 2% ৰাজসাহায্য লাভ কৰিব। মহিলা আৰু বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত মহিলা কৰ্মচাৰীসকলে তেওঁলোকে 3% তেওঁলোকে ৰাজসাহায্য লাভ কৰিব। আপোনালোকে 7% দিব লাগিব আৰু যিহেতু আপোনালোকে 2% ৰাজসাহায্য লাভ কৰিব, সেয়েহে আপোনালোকে প্ৰতি 6 মাহৰ অন্তৰালে আপোনালোকে 2% যি ৰাজসাহায্য সেয়া আপোনালোকৰ একাউণ্টত সোমোৱাই দিয়া হ'ব। এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ যে দেখা যায় যে বহুতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে PPOত নমিনীৰ নাম উল্লেখ নকৰে। PPO মানে পেঞ্চন পে'মেণ্ট অৰ্ডাৰ। আৰু এই ক্ষেত্ৰত দেখা যায় যে যদিহে ভগৱানে নকৰক আপোনাৰ কিবা হৈ যায়, তেনেহ'লে PPOত যদিহে আপোনাৰ সন্তানৰ নাম উল্লেখ নাথাকে, তেনেহ'লে তেওঁলোকে আপোনাৰ ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। সেয়েহে আপোনালোকে যাতে PPOত নমিনীৰ নাম, ল'ৰা ছোৱালীৰ নাম যাতে তাত উল্লেখ কৰে। এইখিনিতে আন এক এই কথা ক'বলৈ ওলাইছোঁ, সেয়া হ'ল PPOত আপোনাৰ যদিহে আপোনালোকৰ ঘৈণীয়েকৰ নাম নাইবা আপোনালোকৰ ডেট অফ বাৰ্থ যদিহে ভুল আছে, সেয়া আপোনালোকে আজিয়েই আপোনাৰ PPOটো উলিয়াই সেয়া চাই ল'ব আৰু তাত যদিহে কিবা সংশোধন কৰিবলগীয়া আছে, নাম, আপোনাৰ চাৰনেম, ৱাইফৰ নামৰ লগতে ডেট অফ বাৰ্থ, নমিনীত কিবা ভুল আছে, বিসংগতি আছে, তেনেহ'লে আপোনালোকে আজিয়েই সেয়া চাই আপোনাৰ বিভাগীয় অফিচত, ৰেকৰ্ড অফিচত আপোনালোকে আবেদন যোগে সেয়া আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 18 মাহৰ DA এৰিয়াৰৰ টকাখিনি আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব বুলি আপোনাৰ বিশেষ সূত্ৰৰ খবৰৰ পৰা জনা গৈছে। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে যদিহে সেয়া বাস্তৱত দি দিয়ে, তেনেহ'লে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 50,000 টকাৰ পৰা আৰম্ভ কৰি তেওঁলোকে 2 লাখ টকালৈকে তেওঁলোকে এৰিয়াৰৰ টকাখিনি লাভ কৰিব। আৰু যদিহে তেওঁলোকে লাভ কৰে, তেনেহ'লে তেওঁলোকে আৰ্থিকভাৱে উপকৃত হ'ব পাৰিব।